হ'ল এতিয়া বৰ্তমান আমাৰ পৰীক্ষা বতৰ হ'বলৈ গৈ আছে এতিয়া আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে এতিয়া আমাৰ প্ৰত্যেক ক্লাছ 10 ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ইউনিট টেষ্ট পৰীক্ষা হ'বলৈ গৈ আছে মই সিম্পলকে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আমাৰ ইম্পৰ্টেণ্ট যিখিনি সলিউশন বা কোৱেশ্চন থাকে সেইখিনি সলিউশন দিবলৈ চেষ্টা কৰিছোঁ আজি মই লৈছোঁ এটা √2x² + 5 7x + 5 √2 = 0 ইয়াৰ পৰা আমি ৰুট বা মূল উলিয়াব লাগে এইটো কেনেকৈ কৰিম আমি কেনেকৈ কৰিম এনেকুৱা যদি থাকে বহুত ল'ৰা ছোৱালীয়ে অসুবিধা পায় এইটো আহি গৈছিলে আমাৰ 2019 ত আহি গৈছে গতিকে আমি চাওঁ √2x² + 2x + 5x + 5 √2 = 0 তোমালোকে এনেকুৱা মেথছটো কৰিবলৈ হ'লে 7 টো ভাঙিলে হ'ব 7x আছে গতিকে আমি 2x + 5x কৰিলে 7x হৈ যাব এতিয়া ইয়াৰ পৰা কমন লৈ লোৱা √2x যদি কমন হয় x + √2 ইয়াৰ পৰা যদি 5 কমন হয় x + √2 = 0 যে ইয়াত দেখিছা x + √2 আৰু √2x + 5 = 0 গতিকে ইয়াৰ পৰা আমি বুজি পালো x + √2 = 0 implies x = -√2 বা √2x + 5 = 0 implies √2x = -5 so x = -5/√2 ইয়াৰ উত্তৰটা হ'ব হেতু গতিকে তোমালোকে এনেকুৱা √2x + 7x + 5 থাকিলে এই মাজৰটো ভাঙিলে হ'ব বাকিখিনি তোমালোকে কমন লৈ পেলাই কৰিব পাৰিবা ইমান সিম্পল হয় এনেকুৱা মেথছ এটা আৰম্ভ কৰিব পাৰিবা ধন্যবাদ